তেলগাঁৱত সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী উদ্যোগ মুকলি কৰে অতুল বৰাই। গোলাঘাট জিলাৰ দেৰগাঁও ৰাজস্ব চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলত সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ বিশেষ উদ্যোগ কৃষকসকলক উপকৃত কৰাৰ মানসেৰে ব্ৰহ্মপুত্ৰ অঞ্চলৰ দিছৈ চাৰিআলিত মুকলি কৰিলে বহুমুখী বিপণন কেন্দ্ৰ। কৃষি মন্ত্ৰী অতুল বৰাই মুকলি কৰে এই কেন্দ্ৰটি কৃষিজাত পশুধন আৰু বস্ত্ৰতত্বৰ বিবিধ সামগ্ৰী উপলব্ধ হ'ব এই কেন্দ্ৰত। যোৰহাটত এপাৰ্টৰ জৰিয়তে এখন তাত FPC কনক্লেভ হৈ আছে। উজনিৰ 11খন জিলাৰ যিবিলাক যথেষ্ট সংখ্যক FPC তাত অংশ লৈছে। নাবাৰ্ড নেৰামেককে ধৰি আমাৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ বিভাগো আছে জড়িত গোটেই এই কনক্লেভত চলি আছে। তাৰ মাজতে মই ইয়াত আহিলোঁ। এইখন এখন মহিলাৰ FPC, নামটো হৈছে সম্প্ৰীতি, য'ত 500গৰাকী শ্বেয়াৰ হোল্ডাৰ আছে। অত্যন্ত মই ভাবোঁ যে এইটো এটা আশাৰ বতৰা নতুন প্ৰজন্মৰ কাৰণে, মহিলাৰ কাৰণে, কাৰণ এখন সুন্দৰ ইয়াত বাগিচা। তেওঁলোকে 13 বিঘা মাটিতে খেতি কৰিছে। ইয়াত 6 লাখমান তেওঁলোকৰ ইনভেষ্ট হৈছে আৰু তেওঁলোকে আশা কৰিছে। বিপণন কেন্দ্ৰটি মুকলি কৰাৰ পিছতে ধেমাজি কৈবৰ্ত গাঁৱৰ আদৰ্শ কৃষক আজকৰালীৰ অমিতা খেতি পৰিদৰ্শন কৰি সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ ড্ৰোন যন্ত্ৰৰে ঔষধ ব্যৱহাৰৰ শুভাৰম্ভ কৰে অতুল বৰাই। সুস্বাদু অমিতাৰ সোৱাদ লৈ অনাগত দিনত কৃষি বিভাগৰ পৰা সহযোগিতাৰো আশ্বাস কৰে। ইয়াৰ পিছতে পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীয়ে অনুষ্ঠিত কৰা কৃষিমন্ত্ৰীৰ সৈতে কৃষকৰ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীয়ে অতি আন্তৰিকতাৰে কৃষকসকলৰ উৎকৰ্ষ আৰু সহায়ৰ বাবে লৈ থকা পদক্ষেপক আদৰণি জনায় অতুল বৰাই। তাৰ বাবে যথেষ্ট কষ্টও কৰিছে মহিলাসকলে। ইয়াত গোবৰ দিছে, মাটি ঠিকমতে চহাইছে, আৰু মই দেখিছোঁ যে প্ৰতিজোপা গছত যথেষ্ট সংখ্যক লাগিছে আৰু 5000 পুলি আছে ইয়াত। 5000 এনেধৰণৰ গছ আছে। 5000 গছত তেওঁলোকে আশা কৰিছে যে 1000কৈ প্ৰতিজোপা গছত তেওঁলোকে লাভ কৰিব। খুব ভাল কথা, আৰু এই ক্ষেত্ৰত আমাৰ বিভাগৰ যিখিনি ছাপোৰ্ট লাগে ডেফিনেটলি আমি সকলো ধৰণৰ ছাপোৰ্ট দিম। আৰু মূলতঃ আমাৰ বিভাগীয় বিষয়াও আছে। টেকনিকেল ছাপোৰ্টটো অত্যন্ত প্ৰয়োজন। আৰু ইয়াৰ যিটো বীজৰ কথাও তেখেতসকলে কৈছে, এইটো এটা ভাল বীজ, যাৰ কাৰণে তেওঁলোকে মোক টেষ্ট কৰিবলৈও দিছে। মই টেষ্ট কৰিলোঁ, ইমান টেষ্টি হয় আৰু যথেষ্ট লাগে। মাটিৰ একদম তলৰ পৰা লাগিছে। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।